হাই গাইজ, এতিয়া মই আহিলোঁ পাপাহঁতে খেতি কৰা বাৰীখনলৈ। তো ব'লা আমি দেখাওঁ কি কি খেতি কৰিছোঁ। ৰঙালাও খেতি কৰিছোঁ, এয়া মোৰ ছিঙি আছে। সেয়া নিশ্চয় ৰঙালাও ফটো মাৰিব কৈ আছে। সেয়া পাপাই ছিঙি আছে। আৰু এয়া বিলাহী খেতি কৰিছিলে, এইফালে বিলাহী খেতি কৰিছিলে। শেষ হ'লেই আৰু বিলাহী বহুত নিলে, এতিয়া আৰু ওলাব। সেয়া বায়ে ঢেকীয়া শাক ভিডিঅ' ক'লে খুব বেয়া পায়। এয়া মা আৰু ভাইটিয়ে দুইটাই কিনো বুটলিছে, ব'লচোন চাওঁগৈ। ইমান ধুনীয়াকৈ পাহাৰটো ওলাই আছে, ইমান এটা সুন্দৰ পৰিৱেশ, দেখিলে মন চনো ভাল হৈ যায়। সেয়া পোৱালিটো এয়া মায়ে ভেন্দি ছিঙি আছে। এয়া বা নিজৰ নিজৰ কামত লাগি আছে, আৰু মই যিটো ছিঙিছোঁ ইয়াৰ এনেই আৰু ইয়াত কৰিছিলে আমাৰ কবি খেতি, ফুলকবি আৰু ব্ৰকলি খেতি কৰিছিলে। সেইটোতো শেষ হ'লে আৰু ছিজনত। এতিয়া তৰৈ লগাইছে মানে, আৰু সেইবোৰ কচু। সেয়া কি কি খেতি কৰিছে আমাক কৈ দিয়া। আমাৰ ৰঙালাও আৰু কি কৰিছিলে? কচু আৰু তাৰপিছত জাতিলাও, তাৰপিছত আৰু ফুলকবি, হয় নাই? সেয়া আহি পাহি ইমান নেজানে, হ'লেও আৰু যিমান পাইছে কৈছে, ইমান সি নামবোৰতো জনা হৈছেগৈ আৰু আহি দেখাইছে। তিতাকেৰেলা গছ দেখিছেনে? ইমান সৰু সৰু হৈছে, এতিয়া ডাঙৰ হ'লে খাব পৰা যাব আৰু। এয়া ভেন্দি আমি সময়ত ছিঙিব আহিব নোৱাৰিলোঁ। এয়া দেখিছানে ভেন্দি কিমান ডাঙৰ হৈ গ'লগৈ। এনেকৈ আমি শাকৰ খেতিখন কৰিছোঁ আৰু যিমান পাৰোঁ, বাকী ইমানেই আৰু। নেক্সট এয়া দেখিছে চাগে আমাৰ গোটেইখিনি ৰঙালাও খেতি আৰু দুফালে দুখিনি কৰিছে। এফালে এইখিনি ছিঙি আছে, আৰু এইখিনি বাৰু ছিঙা নাই, এইখিনি ছিঙিব, সেইখিনি সেইফালে। এয়া দেখুৱাই দিয়া, ইমানেই আৰু।